আচ্ছা, আজি আমি এটা বিশেষ সূত্ৰত আমাৰ বিশ্ব হিন্দু পৰিষদৰ এজন কাৰ্যকৰ্তাই মোক ৰাতিপুৱা ফোন কৰিছিলে যে সন্দেহজনকভাৱে বঙাইগাঁও যিটো ৰেলৱে ষ্টেচন আছে, ৰেলৱে ষ্টেচন পাৰ্কিং প্লটত তাত এটা সন্দেহজনকভাৱে এহাল ল'ৰা ছোৱালী ঘূৰি থকা বুলি আমাক খবৰ দিলে। তেতিয়া আমাৰ কাৰ্যকৰ্তা তাত গৈ কিনে দেখিলে যে এজন লখিমপুৰৰ এজন মুছলিম ল'ৰা হয় আৰু ছোৱালীজনী হয় আমাৰ ইয়াৰ নিগমঘলাৰ বাগপাৰা নেকি সেই ঠাইৰ এজন আমাৰ জনজাতীয় গাৰো ছোৱালী হয়। গতিকে তেনে সন্দেহযুক্ত ঘূৰি থকাতে আমাৰ ল'ৰাই যেতিয়া ধৰিলে তেতিয়া তেওঁলোকৰ আচল পৰিচয়টো আমি জানিব পাৰিলোঁ যে ল'ৰাটো মুছলিম হয় আৰু ছোৱালীটো মানে আমাৰ নাগা বা গাৰো ছোৱালী হয়। গতিকে এনেকুৱা ধৰণৰ যিটো এটা কেছ তেওঁলোকে যে কৰি আছে, নাম সলনি কৰি হওক বা আদাৰ তেওঁলোকে প্ৰলোভন দি কিনে, গতিকে এই ক্ষেত্ৰত আমাৰ কাৰ্যকৰ্তাই তেওঁলোকক ধৰি কিনে আমি প্ৰশাসনৰ ওচৰত গতাই দিওঁ। কিন্তু এই গতাই দিয়াটোৱেই চলিউশ্যন নহয়, কাৰণ তেওঁলোকে হ'ল সদায় আমাৰ ছোৱালীবিলাকক, যিখিনি আমাৰ হিন্দু যিকোনো হওক, গাৰৈ হওক, সি আমাৰ ৰাভাই হওক বা আমাৰ বড়োই হওক বা আমাৰ ৰাজবংশী হওক, তেওঁলোকক এটা টাৰ্গেট কৰি লৈ আছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ যিখিনি আমাৰ হিন্দু সজাগ ৰাইজ আছে, আমি তেওঁলোকক ক'ম যে আপোনালোকে এনেকুৱা যিকোনো ধৰণৰ সন্দেহজনক যেতিয়া ব্যক্তি এনেকুৱা ধৰণৰ দেখা পাব ঘূৰা ফিৰা কৰি থকা, আপোনালোকে আমাৰ বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাক আপোনালোকে খবৰ দিব। আমি সেই হিচাপত তেওঁলোকৰ এগেইনষ্টত এনেকৈ সদায় ষ্টেপ লৈ থাকিম আৰু আমি হিন্দু ৰাইজৰ লগত সদায় আমি এনেকৈ কাম কৰি থাকিম। ধন্যবাদ। তাৰমানে ল'ৰাটো আৰু ছোৱালীটো ষ্টেচনৰ পৰা আহিছে, ইয়াতে বহি আছিল। মই দেখা পাই সুধিছোঁ যে ল'ৰাটো কি নাম, নামটো কি আহমেদ আছিল আৰু বোলো ক'ৰ পৰা আহিছে, নৰ্থ লখিমপুৰ কৈছে। বোলে আইডি আছে, আইডি নাই। তেতিয়া সন্দেহ লগাৰ কাৰণে মই চবকে মাতিছোঁ আৰু এইখিনি। এতিয়া আৰক্ষী আহি লৈ গ'ল, গোটাই দিয়া হ'ল চবেই মিলি ষ্টেচন। যে কথাটো হ'ল আমাৰ যিটো বিশ্ব হিন্দু পৰিষদ বৰজণ্ডলৈ গম পালে, তেতিয়া চবেই আহিলে। তাৰপিছত অলপ সোধপোছ কৰাতে আমি দেখা পালোঁ ল'ৰাটো সন্দেহজনক। তাৰমানে তাত ডকুমেণ্টছো নাই, আই কাৰ্ডো নাই, আৰু সি লখিমপুৰৰ পৰা আহি সেই আমাৰ লোকেল ছোৱালীক কেনেকৈ লগ পালে, সেইবিলাক এই ফেচবুকৰ জৰিয়তে আজিকালি সিয়ে কৰি আছে। নামটো সলনি কৰি পেলাই এই লাভ জিহাদে হয় এক প্ৰকাৰে। বয়সটো হওক ন' ডাউট, কিন্তু বয়স হ'লেও আপুনি নাম সলাই পেলাই কিয় কিবা ৰোমাঞ্চ কিবা কৰিব, এফেয়াৰটো কৰিব। ঠিক আছে, আপোনাৰ নামটো লওক, আপোনাৰ ৰিয়েল নামটো লৈ পেলাই কামটো কৰক। আমাৰতো ফুল ডাউট আছে। এতিয়া আইন প্ৰশাসনক আমি অনুৰোধ কৰিম যে যাতে এইটো ভালকৈ তদন্ত কৰি সেই ল'ৰাক বিহিত শাস্তি দিয়াৰ কাৰণে আমি অনুৰোধ জনাম। কাৰণ সেইটো কথাটো হৈছে আমি গম পালোঁ যে ইয়াৰ নামটো বেলেগ হ'ব পাৰে, সেইকাৰণে সিমান দূৰৰ পৰা কণ্টেক্ট পাইছে। আৰু সেনেকুৱা কেছ আমি পাই আছোঁ, এটা ডকুমেণ্টছে নাই। তো আমাৰ পূৰা ইয়াত ডাউট আছে সি বাংলাদেশী হ'ব পাৰে। গতিকে আমি আইন প্ৰশাসন সেইটোৱে অনুৰোধ কৰিম যে তাত আমাৰ আইন প্ৰশাসনে ইয়াক মানে উচিত কিবা কৰি ইনকুৱাৰী তদন্ত কৰি আৰু ইয়াক ব্যৱস্থা কৰে কি ইয়াক পানিছমেণ্টটো কি দিয়া যায় সেইখিনি মই ক'ম। চৰকাৰে যাতে ব্যৱস্থা কৰি ইনকুৱাৰী তদন্ত কৰি তাক পানিছমেণ্টটো দিয়ে যেন। ৰিচেণ্টলি এতিয়া খবৰ পাইছোঁ কি এজন মানে লেবাৰ কাম কৰা ল'ৰাজনে আদেশ আলি, সি আমাৰ বঙাইগাঁওবাসী এটা হিন্দু ছোৱালীক পলায়ন কৰি বিয়া পাতিলে। তাৰপিছত এতিয়া তাক যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰিলোঁ, এই ল'ৰাৰ দেউতাও মিস্ত্ৰী কাম কৰে, ল'ৰাটো নিজে মিস্ত্ৰীৰ কাম কৰে। এতিয়া মোৰ প্ৰশ্নটো হ'ল কি বঙাইগাঁৱত বা অসমত থকা যিমান মিয়া লেবাৰকেইটি আহিছে, ইমি কিবা এজেণ্ডা লৈ ইয়াতে আহিছে না কি, ইহঁতৰ পাৰ্পাছটো কি? মানে যিমান আমি লাভ জিহাদ কেছ ধৰোঁ তাতে মেক্সিমাম মিয়া মানুহ লেবাৰে ওলায়, মেক্সিমাম মিয়া মানুহ মাছ বেপাৰী ওলায়, মেক্সিমাম মিয়া মানুহ চব্জি বেপাৰী ওলায়। ইহঁতৰ কোনো ঠিক ঠিকানাও নহয়। আৰু যদিও ইহঁতৰ ডকুমেণ্টছটো থাকে আধাৰ কাৰ্ড বা পান কাৰ্ড, এইটো ভেৰিফিকেশ্যনৰ পিছত এইটো ডুপ্লিকেটে ওলায়। গতিকে আমি সদৰ থানাত আমি ছাৰক অলৰেডি জনাইছোঁ, যদিও ইয়াৰ ডকুমেণ্টছটো আছে এইটো ভেৰিফিকেশ্যন পঠাই দিব লাগিব। যদি এইটো ভেৰিফাই হয় তেতিয়াহ'লে ঠিক আছে, আৰু যদি ভেৰিফাই নহয় এই ল'ৰাৰ ওপৰত উচিত তদন্ত হ'ব লাগে। আৰু ইয়াৰ জড়িত আৰু কিমান মিয়া বাংলাদেশী সিহঁতৰ লগত জড়িত আছে এইটো চব ওলাই যাব, ইয়াৰ লিংকৰ থ্ৰুৱে ওলাব। আৰু এনেকৈ লাভ জিহাদৰ পৰা মই আৰু অনুৰোধ কৰোঁ আমাৰ হিন্দু ছোৱালীক এনেকৈ লাভ জিহাদৰ পৰা অলপ বাচি থাকিবৰ কাৰণে মই অনুৰোধ জনাই আছোঁ। আৰু ল'ৰাটোৰ ঘৰৰ নৰ্থ লখিমপুৰ, ক'ত নৰ্থ লখিমপুৰ আৰু ক'ত ছোৱালী ঘৰ আমাৰ বঙাইগাঁও। ইমান ডাঙৰ কেনেকৈ ইমান লিংলাং কেনেকৈ কি এজেণ্ডা চলাই আছে? একমাত্ৰ ইমান লেবাৰ হয় মানে হেৰি বঙাইগাঁৱৰ পৰা লখিমপুৰ বঙাইগাঁও ট্ৰান্সফাৰ হৈ থাকে, লেবাৰ হয়। সিহঁতৰ এজেণ্ডা লৈ কাম কৰিছে একচুৱেলি। লেবাৰ কোনো সিহঁতৰ ইনকাম চ'ৰ্চটো সিহঁতৰ বেলেগ ফাণ্ডিঙে আহে আউটৰ পৰা, যিমান আমি জানো। এতিয়া আমি পলায়ন কৰি আৰু ক'ত বা লৈ যাই আছিলে।